क्या असम में नौकरी नहीं? यह असमिया युवा यूएसए में आइसक्रीम बेचकर 3 लाख रुपए कमा रहा है। J1 वीजा पर गया, भाषाजगह नई थी, पर हिम्मत नहीं हारी। दिन रात 16 घंटे काम किया। आज वह अपना घर बना रहा है। शिकायत छोड़ो, हिम्मत रखो, सपने देखो। यूएसए जाना है? कमेंट करो यस। ऐसे ही प्रेरणादायक कहानियों के लिए सब्सक्राइब करें। लास्ट इयर ইউএছএত গৈ মই এটা আচৰিত ধৰণৰ ঘটনা দেখিলোঁ। সেই ঘটনাটো শুনিলে আপুনিও আচৰিত হ'ব। সেই ল'ৰাজন হৈছে অসমৰে। তেওঁ আইচক্ৰীম পাৰ্লাৰ এখনত আৰু ৰাতিলৈকে ৱেৰ হাউচ এটাত কাম কৰে। মুঠতে 16 ঘণ্টা তেওঁ কাম কৰি অসমীয়া যুৱকজনে মাহেলী উপাৰ্জন কৰে 3 লাখ টকা। 3 লাখ টকাৰে তেওঁ জমা কৰি অসমত এটা ভাল ধৰণৰ ঘৰ বনায় আৰু তেওঁৰ সপোন বাস্তৱত পৰিণত কৰিবলৈ খুজিছে। মই আচৰিতভাৱে তেওঁক সুধিলোঁ, তুমি ইয়াৰ সাহস কেনেকৈ পালা? তেওঁ ক'লে, মই এজন বন্ধুক লগ পাইছিলোঁ। এই বন্ধুজনে মোক J1 ভিজাৰ বিষয়ে কৈছিলে। J1 ভিজা কেনেকৈ ল'ব লাগে সেইও মোক শিকাই দিছিলে পাছপোৰ্ট অফিচতে লগ পাই। মই নথৈ আনন্দিত হ'লোঁ। তেওঁ ক'লে, ঘাম মাটিত পেলাই মনৰ ভিতৰত সাহস লৈ অচিনাকি জেগালৈকে মই বহু কষ্ট কৰি ওলাই আহিছিলোঁ। ইয়াৰ ভাষা সংস্কৃতি মই বুজি নাপাওঁ, তথাপিও মই সাহস কৰিছিলোঁ। মোৰ বেয়া লাগে যে সেই সময়তে অসমৰ এচাম ল'ৰা ছোৱালী বা অভিভাৱকে নিজৰ ঘৰখন জুই লাগি গৈ পুৰি শেষ হ'লেও চেলফি তুলি ছ'চিয়েল মিডিয়াত আপলোড কৰিছে। তথাপিও তেওঁলোকে কৰ্ম সংস্কৃতিৰ প্ৰতি মনোভাৱ নাই আৰু কয় বোলে অসমত জব নাই, কামৰ পেচা নাই। সঁচা, অসমত জব নাই, কিন্তু কাম কৰিবলৈ জানিলে অসমতো জবৰ অভাৱ নাই। তথাপিও আপুনি যদি ভাবে মই বেছি উপাৰ্জন কৰিবলৈ ইউৰোপ বা আমেৰিকান কাণ্ট্ৰি বা ডুবাইলৈকে যাব লাগে, কেনেধৰণে যাব পাৰি তাৰ বাবে মই ব্যৱস্থা কৰি দিব পাৰোঁ। সেইটো দেখি মই আচৰিত হ'লোঁ আৰু খুবেই মই প্ৰশংসাত মুগ্ধ হৈ তেওঁৰ পৰা প্ৰেৰণাদায়ক কিছুমান কথা শিকিলোঁ। এই ভিডিঅ'টো যদি চাই আপুনি ভাল পাইছে তেতিয়া লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে মোৰ চেনেলটো মণ্টু জিম মণ্টু নামৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। ইয়াৰ বহু ধৰণৰ মটিভেশ্যন কাহিনীৰ লগতে এডুকেশ্যন পাৰপজৰ বহু কথাই জানিবলৈ পাব। আজিলৈ আহিছোঁ, ধন্যবাদ।